আৰু গাইছ আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰিলিফ দিয়া জেগাৰ পৰাই। মানে গাইছ আমাৰ দি পানী কমাই নাই, ইফালে ৰিলিফ আছে আকৌ গুদা গৰুটোহে চিন্তা কৰিছে, মানুহ চিন্তা কৰাই নাই। তাৰপাছত গুদা চুদা ঘৰত থৈ মই বোলে একবাৰ ফুৰি আহোঁ যায়। মানে গাইছ এতিয়া আমি ফুৰিব যাম চেঙেলীয়াক লাগি। মানে গাইছ আমাৰে পানী সোপা কিমান চাই অলপ বোলো বেলেগৰো চাই আহোঁ। তাৰপাছত দেখা পালোঁ এজন ল'ৰা, তেওঁক আমি চেলিউট জনাইছোঁ। মানে তেওঁ ইমান কষ্ট আৰু পৰিশ্ৰমৰ ফলতে বিশাল সাগৰখন পাৰ হৈছে। সাগৰ বুলিয়ে ক'ব লাগিব, ৰাস্তা আৰু পথাৰৰ চিন নাই। তাৰপিছত দেখা পালোঁ এটা মানুহে চিপ পেলাই আছে। চিপ পেলিলে কি হ'ব, মাছুলি এটাও নাই। তাৰপিছত আমাৰ ল'ৰাহঁত লাগি গ'ল ফটো তোলা। তাৰপাছত 2 বছৰক আগত খেদাই দি আমি গোটেইকেইটা বাছত যাই আছোঁ। তাৰপাছত গোটেইকেইটা একেবাৰে লগ হৈ বঢ়িয়াকৈ তামচা ফূৰ্তি কৰি পেলাই যাই আছোঁ। যাই পেলাই লগ পালোঁ মানে দলংখনৰ সিপাৰে আৰু কেইটামান সহপাঠী। মানে গোটেইকেইটাই লগ হৈ পেলাই আমি গড়ে 1 ডজন মানেই হ'লোঁ। তাৰপাছত ফাইনেলি আমি যাই পালোঁ দেওবৰীয়া বজাৰখন। মানে গাইছ আমি মেইন চকটোক লাগি যাৱাই নহ'ল। মানে গাইছ কি ক'ম, ভৰি আৰু নচলা হৈছে। এই পানীৰ মাজে মাজে খোজ কাঢ়ি আহিছোঁ। গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম।